হৰি গৰম কেনেকুৱা পৰিছে আপোনালোকৰ ফালে আমাৰ ফালে নকব আৰু সাংঘাতিক গৰম বিচনীহে ৰক্ষা কৰিছে কাৰেন্ট নাথাকে মানে বহুত দিগদাৰ গৰমত এতিয়া কথা হৈছে কি আজি ভিডিঅ'টোত আপোনালোকক কম মই যে গৰম কিয় ইমান বাঢ়িছে আমাৰ ইয়াত গৰম কিয় বাঢ়িছে আৰু গৰমৰ পৰা আপুনি কেনেকৈ ৰক্ষা পৰিব এই ভিডিঅ'টো চাওক যথেষ্ট কথা জানিবলৈ পাব যিসকলে নাজানে কিন্তু হে বিষয়ে কোৱাৰ আগত কিছু কথা আমি গম পাই ল'ব লাগিব এতিয়া সৰ্বসাধাৰণতে এনেকুৱা লাগে আমাৰ যে ধৰক যদি কোনোবা আমাক সোধে যে ধৰক গৰম আৰু ঠাণ্ডা কিয় পৰে পৃথিৱীত ছমাহ ঠাণ্ডা ছমাহ গৰম এই বস্তুটো যে বতৰটো চেঞ্জ হয় এই চেঞ্জটো কিয় আহে আমি মনলে সিধা সিধি এনেকুৱা ধৰণৰ কথা এটা আহে পৃথিৱী সূৰ্যৰ পৰা বেছি দূৰত যদি থাকে তেতিয়া ঠাণ্ডা হয় আৰু পৃথিৱী সূৰ্যৰ পৰা ওচৰত যদি থাকে তেতিয়া গৰম হয় এই লটো খাতে বুলি তাত এনে ধৰণৰ মনত আমাৰ ধাৰণা হয় কিন্তু এই ধাৰণাটো ভুল পৃথিৱী সূৰ্যৰ পৰা যিমান আঁতৰত নাথাকক গৰম বেছি হ'ব পাৰে আৰু সূৰ্যৰ পৰা পৃথিৱী যিমান মানে বেছি কম দূৰতে থাকক হা ওচৰতে থাকক কিন্তু তাতো হয়তো ঠাণ্ডা হ'ব পাৰে এই কথাটো কেনেকুৱাকে মই আপোনালোকক অকনমান বুজাই কৈছো আপোনালোকে গম পায় যে পৃথিৱী যেটো মই কাখত লগাই দিছো চাওক পৃথিৱী আপোনালোকে গম পায় পৃথিৱীখন আপোনাৰ কি হৈছে 23.5 ডিগ্ৰী এংগুলত ই থাকে ই কুনিয়া হৈ থাকে 23.5 ডিগ্ৰী কুনিয়া হৈ থাকে মানে যেটো নৰ্থ পোল এণ্ড সাউথ পোল উত্তৰ মেৰু আৰু দক্ষিণ মেৰুক যদি দুটা বিন্দু বুলি ধৰো আপুনি গোলকটো চাব মোৰছত গোলকটো নাই নহলে মই দেখাই দিলো হলে গোলকটো যেতিয়া থাকে মই গটিকে ফটো দেখাইছো চক এটো হল ওপৰৰ ফালে নৰ্থ আৰু তলফালে সাউথ এই এডাল দণ্ডৰে ইয়াক মানে হিঙি থোৱাৰ ধৰণে হৈছে এই দুডাল দণ্ড এই দণ্ড দুডাল ওপৰে তলে ওলাই আছে চক এডলক যদি ধৰা হয় পৃথিৱীখন এনেকুৱা কোণত ঘূৰে কথাটো গম পাইছে নে 23.5 ডিগ্ৰী কুনিয়াকৈ পৃথিৱীখন ঘূৰে এতিয়া মই আৰু এখন ফটো আপোনালোকক দেখাই দিছো লগে লগে আপোনালোকে চাই ভাল পাব কথাখিনি বুজিবৰ কাৰণে সুবিধা হ'ব এই ফটোখন দেখিছে নৰ্থ পোল এণ্ড সাউথ পোল উত্তৰ মেৰু আৰু দক্ষিণ মেৰু ওপৰ ফালে থকাটো উত্তৰ মেৰু আৰু তল ফালে থকাটো দক্ষিণ মেৰু এই মেৰু দুটা কেন্দ্ৰ কৰি পৃথিৱীখন কোনফালে ঘূৰে চাওক কাৰ্চিনেৰে দেখাই দিয়া হৈছে এনেকৈ ঘূৰে পৃথিৱীখন আৰু পৃথিৱীখন এনেকৈ ঘূৰি থাকোতে এটো নিজৰ কক্ষপথত সূৰ্যটোৰ চাৰিওফালে পৃথিৱী ঘূৰে এই কথাটো আপোনালোকে জানে সকলোৱে জানে আৰু নিজৰ ঠাইতে নিজৰ হে মানে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু কেন্দ্ৰ কৰি ই আকৌ ঘূৰে এনেকৈ কুনিয়াকৈ তেনেহলে কুনিয়াকৈ ঘূৰি ঘূৰি সূৰ্যৰ চাৰিওফালে আকৌ ঘূৰিবলৈ বিচাৰে বা ঘূৰি থাকে এতিয়া এখন ফটোলে আপুনি লক্ষ্য কৰক এই ফটোখনত আপুনি চাওক পৃথিৱীখন যেতিয়া সূৰ্যৰ মই এফালে ৰাইট সাইডে দেখাইছো দেখিছেনে সাউথ পোলটো এই কক্ষপথৰ ভিতৰলৈ সোমাই আছে সাউথ পোলটো অৰ্থাৎ মাজত থকাটো সূৰ্য এই সূৰ্যৰ পৰা সাউথ পোলটো সূৰ্যৰ ফালে বেছিকৈ হাউলি আছে নহয় নে অৰ্থাৎ যদি সাউথ পোলটো আপুনি সূৰ্যৰ ফালে হাউলি থাকে তেনেহলে সাউথ পোলত তেতিয়া গৰম বেছি হ'ব কথাটো গম পাইছে নে আৰু যদি আপোনাৰ নৰ্থ পোলটো এই লেফট সাইডে যিখন পৃথিৱী মই দেখাইছো গোলকটো নৰ্থ পোলটো সূৰ্যটোৰ ফালে হাউলি আছে দেখিছে এই হাউলি যিটো ফাল থাকিব যিটো মেৰু হাউলি থাকিব সূৰ্যটোৰ ফালে সেই মেৰুটোত সেই অংশটোত গৰম বেছিকৈ হয় এটো খুব সহজ কথা বুজি পাবলে মুঠৰ ওপৰত ইমানটো কথাই আমি জনাটো দৰকাৰ এই যে সিজনটো চেঞ্জ হয় কেতিয়া গৰম হয় কেতিয়া ঠাণ্ডা হয় তেতিয়াই গৰম হ'ব যিটো মেৰু সূৰ্যৰ ফালে বেছিকৈ হাউলি থাকিব এতিয়া ইয়াত নৰ্থ পোলটো সূৰ্যৰ ফালে হাউলি আছে বেকা হৈ আছে অৰ্থাৎ নৰ্থ পোলত থকা দেশসমূহত এতিয়া গৰম গ্ৰীষ্মকাল
আৰম্ভ হৈছে আৰু যেতিয়া আকৌ ঘূৰি 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 ইটো কোণলৈ যাব সোঁ চাইডৰ কোণটো আপুনি চাওক সোঁ চাইডৰ কোণটোলৈ গ'ল তেতিয়া সাউথ পোলটো সূৰ্যটোৰ ফালে বেছিকৈ হাউলি আছে নহয়নে গতিকে সাউথ পোলত তেতিয়া গ্ৰীষ্মকাল হ'ব কিন্তু তেতিয়া নৰ্থ পোলত কি হ'ব তাত ঠাণ্ডা কাল হ'ব নহয়নে যিটো কোণ সূৰ্যৰ ফালে হালি নাথাকে মানে হাউলি নাথাকে তাত হ'ব শীতকাল আৰু যিটো মানে মেৰু সূৰ্যৰ ফালে হাউলি থাকিব মোৰ ভাষাত কৈছো হাউলি থাকিব হেতুত হ'ব গ্ৰীষ্মকাল কথাটো বুজিবলৈ অসুবিধা হোৱা নাইতো আৰ্থ সিজন হা পৃথিৱীৰ এইটো সিজনটো ঋতুবোৰ কেনেকৈ হয় চাওক এই সোঁ চাইডে চাওক চানটো দেখুওৱা হৈছে হা বেলিটো দেখুওৱা হৈছে এই বেলিটোৰ পোহৰখিনি ক'ত বেছিকৈ পৰিছে চাওক যিটো বিষুৱ ৰেখাৰ ওচৰত বেলিটোৰ পোহৰবোৰ বেছিকৈ পৰে আৰু সেই অঞ্চলত গৰম বেছি হয় আৰু যিমানেই নৰ্থ পোল বা সাউথ পোললৈ চোৱা যায় সেই অঞ্চলত বেলিৰ পোহৰ পোনপটীয়াকৈ নপৰে গতিকেহে তাত অত্যাধিক গৰম নহয় আৰু সেইটো কাৰণে তাত বৰফ থাকে সাউথ পোল এণ্ড নৰ্থ পোল বৰফ পোৱা যায় এণ্টাৰ্কটিকা মহাদেশৰ কথা আপোনালোকে গম পায় গতিকে সামাৰ আৰু উইণ্টাৰ এনেধৰণে ভাগ হয় এতিয়া আপোনালোকক আৰু এটা কথা কওঁ এতিয়া কথা হৈছে কি হলেও বহুতৰ আপত্তি বা আমিও কওঁ যে যোৱা যি 5টা বছৰ আছিল তাতকৈ গৰম এবাৰ কিন্তু বহুত বেছি পৰিছে বিচনী লৈ ৰক্ষা পোৱা নাই বিচি এইটো কিয় হৈছে এতিয়া চাব হয়তো কোনোবাই ভাবিব পাৰে গৰম পৰে যি পৰে পৰক ইমান কথা নাই এচি আছেতো এচি লগাই দিম মানে একদম ঠাণ্ডাত শুই থাকিম কিন্তু সেইটো কথা নহয় হয় আপুনি ঠাণ্ডা পাব এচি লগালে কিন্তু সেই এচি চলাবৰ কাৰণে সেই এচিটো চলাবৰ কাৰণে কাৰেণ্ট দৰকাৰ হ'ব আৰু কাৰেণ্ট কিহৰ পৰা উৎপন্ন হয় কাৰেণ্ট আপুনি কয়লা জ্বলাব লাগিব কয়লাৰ পৰাও আপুনি সেই মেচিন চলাই কাৰেণ্ট উৎপন্ন কৰিব পাৰে বা অন্যান্য ঢেৰ এনেকুৱা ধৰণৰ পাৱাৰ আছে যিবোৰ ব্যৱহাৰ কৰি কাৰেণ্ট উৎপন্ন কৰিব পাৰে কিন্তু কয়লাৰ পৰাও কাৰেণ্ট উৎপন্ন কৰিব পাৰে হেতু পাৱাৰ হিচাপে ব্যৱহাৰ কৰি এটা কয়লা জ্বলালে কি হ'ব কয়লা জ্বলালে কাৰ্বন সৃষ্টি হ'ব ধোঁৱা ওলাব বা ডাঙৰ ডাঙৰ ফ্যাক্টৰীবোৰত তেনেকুৱা ধৰণৰ কাৰ্বন সৃষ্টি হয় আমাৰ বায়ুমণ্ডলটো প্ৰদূষণ কৰে আৰু প্ৰদূষণ কৰাৰ পিছত কি হ'ব বায়ুমণ্ডলটো গৰম হৈ যাব গতিকে আমি কওঁ যে গছ ৰুব লাগে সেই গছ ৰুলে কি হ'ব সেই যেটো কাৰ্বন ডাই অক্সাইড যিবোৰ মানে উদ্যোগে এৰি দিছে বা মই অলপ আগত ক'লো যে কয়লা জ্বলালে যি ধোঁৱা ওলায় কাৰ্বন ডাই অক্সাইড হয় সেই কাৰ্বন ডাই অক্সাইডটো গছে লৈ অক্সিজেন এৰি দিব আৰু অক্সিজেনটো আমাৰ কাৰণে উপকাৰী আমাৰ জীৱকুলৰ কাৰণে আমাক অক্সিজেন দৰকাৰ হয় গতিকেহে কৈছো আমি অক্সিজেন লৈ কাৰ্বন ডাই অক্সাইড এৰি দিছো আৰু গছে কাৰ্বন ডাই অক্সাইড লৈ অক্সিজেন এৰি দিছে আমি দুইটাৰ ওপৰত নিৰ্ভৰশীল গতিকে গছ যেতিয়া ৰুম কাৰ্বন ডাই অক্সাইড আমি পাম নহয় জানো আৰু আমি এৰি দিয়া কাৰ্বন ডাই অক্সাইড কোনে ল'ব গছে ল'ব বা উদ্যোগবোৰৰ পৰা ওলোৱা হে কাৰ্বন ডাই অক্সাইড গছে লৈ পেলাব তেতিয়া আমাৰ এই পৰিৱেশটো এটা অনুকূল অৱস্থাত থাকিব ভাৰসাম্যতাৰ ভিতৰত থাকিব গতিকে কৈছো এই যে গৰমটো বাঢ়ি অহাৰ মূলতে গছ-গছনি আমি বহুতে কৈছো যে গছ ৰুব লাগে কিন্তু আমি যদি নিজে জানি শুনি গছ নুৰু তেতিয়ালৈকে কিন্তু লাভ নাই আমি জানি শুনি গছ ৰুব লাগিব এই কোনোবা এখন ধৰক চৰকাৰে যদি আমাক কয় বোলে গছ পুলি ৰুৱা আমুক দিন তামুক দিন প্ৰলোভনত আমাক যদি গছ পুলি ৰুৱাই বেছিখিনি মানুহে ঠগে কাৰণ সেই গছ পুলিটো ৰুৱাৰ নামত টকা দিব বা কিবা এটা প্ৰলোভন আছে গতিকে আমাৰ মানুহে কৰিছে কি সেই প্ৰলোভনত পৰি সেই গছৰ ডালটোকে ছিঙি আনি গছ পুলি বুলি ৰুই ফটো মাৰি দি দিছে কিয় টকা পোৱাৰ আশাত কিন্তু হৈছে কি আমি যদি এই বিষয়বস্তুটো বুজি পাওঁ যে গছ নহলে আমাৰ এই গৰমটো কিন্তু বাঢ়ি গৈ থাকিব ডে বাই ডে আৰু এই গৰম বাঢ়ি গৈ থাকিলে এটা সময়ত পৃথিৱীত আমাৰ দৰে জীৱ নাইকিয়া হৈ যাব আৰু জীৱ জীয়াই থকাৰ ক্ষেত্ৰত বহুত অসুবিধা হ'ব আৰু পৃথিৱীত অৰাজক হৈ পৰিব গৰম যদি বাঢ়ি গৈ থাকে গতিকেহে কৈছো আমি মানুহবোৰ নিস্বাৰ্থভাৱে গছ ৰুব লাগিব কোনো স্বাৰ্থ নথকাকৈ তেতিয়াহে আমাৰ পৰিৱেশটো
এটা ভাৰসাম্যতাৰ মাজত থাকিব। এতিয়া দুটা কথাই মই ক'লোঁ। এক নম্বৰ কথাটো ক'লোঁ আমাৰ ছিজন, আমাৰ ঋতুবোৰ কিয় কেনেকৈ চেঞ্জ হয়। খুব সহজ ভাষাত মই কৈছোঁ, সূৰ্যৰ ফালে যিটো মেৰু ঢাল খাই থাকিব, অৰ্থাৎ পৃথিৱীয়ে 23.5 ডিগ্ৰী কোণীয়াকৈ থাকে। উত্তৰ মেৰু আৰু দক্ষিণ মেৰুক যদি ধৰি লোৱা হয় 23.5 ডিগ্ৰী ই কোণীয়াকৈ থাকে, সেই কোণত ই ঘূৰে। গতিকে এই কোণীয়াকৈ থকাৰ কাৰণে যিটো মেৰু, উত্তৰ মেৰু যদি আপোনাৰ সূৰ্যৰ ফালে ঢাল খাই থাকে, তেনেহ'লে উত্তৰ মেৰুত আপোনাৰ গ্ৰীষ্মকাল হ'ব আৰু গৰম হ'ব, আৰু দক্ষিণ মেৰুত আপোনাৰ ঠাণ্ডা হৈ থাকিব। আকৌ যদি ঘূৰি আহি যেতিয়া সূৰ্যৰ চাৰিওফালে যেতিয়া পৃথিৱী ঘূৰিব, ঘূৰি আহি আকৌ এটা পজিশ্যন যেতিয়া পাবহি, তেতিয়া যদি দক্ষিণ মেৰুটো সূৰ্যৰ ফাললৈ বেছিকৈ ঢাল খাই থাকে, তাত গ্ৰীষ্মকাল হ'ব আৰু উত্তৰ মেৰুত শীতকাল হ'ব। যিটো মেৰু সূৰ্যৰ ফালে ঢাল খাই থাকিব তাতেই বেছি গৰম হ'ব। এইটো এটা কথা। এইটো হ'ল গছৰ কথা ক'লোঁ। AC এনেকুৱাবোৰ যদি আছে বুলি আমি ঠাণ্ডা পাই থাকিম বুলি ভাবি কাৰেণ্ট যদি খৰচ কৰি থাকোঁ, তেতিয়াও আমাৰ বিপদ। কাৰণ কাৰেণ্ট উৎপন্ন কৰিবৰ কাৰণেও অন্যান্য পদ্ধতিৰ লগতে কয়লাও জ্বলোৱা হয় বা এনেকুৱা ধৰণৰ পদ্ধতিৰ দ্বাৰা কাৰেণ্ট উৎপন্ন কৰা হয়, যিবোৰ পদ্ধতিৰ দ্বাৰা কাৰ্বন ডাই অক্সাইড বেছিকৈ আমাৰ বায়ুমণ্ডলত উৎপন্ন হয়। গতিকে এই কাৰ্বন ডাই অক্সাইড বন্ধ কৰিবৰ কাৰণে বা এটা ভাৰসাম্যতা ৰক্ষা কৰিবৰ কাৰণে আমি গছ ৰুব লাগিব। আমি এৰা কাৰ্বন ডাই অক্সাইড তেতিয়া গছে ল'ব, আৰু গছে এৰা অক্সিজেন আমি জীৱকুলে ল'ম, অৰ্থাৎ আমাৰ মানুহে ল'ম বা জীৱ জন্তুৱে ল'ব। এয়া আছিল আজিৰ ভিডিঅ'টো। অন্য এটা সময়ত অন্য এটা ভিডিঅ' লৈ আকৌ আহিম। বাই বাই।